ৰাহুল গান্ধী ডাঙৰীয়া যিখিনি কথা মুখ্যমন্ত্ৰী মহোদয়ক শুনাব বিচাৰিছে সেইখিনিয়ে কথা ক'লে আৰু মই ভাল পালোঁ যে ৰাহুল গান্ধী ডাঙৰীয়া বিভিন্ন কথাখিনি কৈছিল এই মিটিঙৰ ভিতৰত, কিন্তু মুখ্যমন্ত্ৰী সেইটোৱে কথা দোহাৰিলে যি কথা তেওঁৰ মনত আটাইতকৈ বেছি প্ৰভাৱ পেলালে, তেওঁৰ নিজৰ জেললৈ যোৱাটো। আৰু ময়ো আগৰ পৰা কৈ আছোঁ যে মুখ্যমন্ত্ৰীৰ ঘৰৰ খবৰ আমি পাই থাকোঁ, ঘৰৰ ভিতৰত কামৰাটো কেনেকুৱা, অহা যোৱাবোৰ কেনেকুৱা, কথাবোৰ কেনেকুৱা, এইখিনি খবৰ আমি পাই আছোঁ। তেওঁতো কাৰ্যালয়ৰ খবৰ, মই ঘৰৰ খবৰ পাই আছোঁ। ৰাহুল গান্ধী ডাঙৰীয়া যিখিনি কথা মুখ্যমন্ত্ৰী মহোদয়ক শুনাব বিচাৰিছে সেইখিনিয়ে কথা ক'লে আৰু মই ভাল পালোঁ যে ৰাহুল গান্ধী ডাঙৰীয়া বিভিন্ন কথাখিনি কৈছিল এই মিটিঙৰ ভিতৰত, কিন্তু মুখ্যমন্ত্ৰী সেইটোৱে কথা দোহাৰিলে যি কথা তেওঁৰ মনত আটাইতকৈ বেছি প্ৰভাৱ পেলালে, তেওঁৰ নিজৰ জেললৈ যোৱাটো। আৰু ময়ো আগৰ পৰা কৈ আছোঁ যে মুখ্যমন্ত্ৰীৰ ঘৰৰ খবৰ আমি পাই থাকোঁ, ঘৰৰ ভিতৰত কামৰাটো কেনেকুৱা, অহা যোৱাবোৰ কেনেকুৱা, কথাবোৰ কেনেকুৱা, এইখিনি খবৰ আমি পাই আছোঁ। তেওঁতো কাৰ্যালয়ৰ খবৰ, মই ঘৰৰ খবৰ পাই আছোঁ। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।